কাইলৈ মাঘৰ উৰুকা। উৰুকাৰ সামগ্ৰীয়ে ভৰি পৰিছে বজাৰ। উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবলৈ সাজু প্ৰতিগৰাকী অসমীয়া। উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবলৈ সাজু হৈছে অসমবাসী। কাইলৈ মাঘৰ উৰুকা। মাঘ বিহুৰ উৰুকাৰ উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী অসমীয়াৰ মাজত। কোনোৱে যদি মাঘ বিহুৰ বাবে মেজি সজাইছে, আন কোনোৱে আকৌ উৰুকাৰ নিশা কি খাব সেয়া সাজু কৰিছে। প্ৰতিগৰাকী অসমীয়াৰ মন উগুল ঢুগুল। ভোগৰ ভোগালীক আদৰিবলৈ প্ৰতিগৰাকী অসমীয়া এতিয়া সাজু হৈছে। কাইলৈ উৰুকাৰ নিশাৰ বাবে লগে ভাগে এসাঁজ খাবলৈ কোনোৱে যদি হাঁহ মাহ ঠিক কৰিছে, কোনোৱে আকৌ মাছ ঠিক কৰিছে। আৰু তাৰ মাজতেই প্ৰশাসনে নিৰ্ধাৰণ কৰিলে মাছৰ পাইকাৰী মূল্য। উৰুকাৰ বজাৰত কোনবিধ মাছৰ কিমান দাম, ক'ত ক'ত নিৰ্ধাৰণ কৰা হৈছে এই দাম। উৰুকাৰ বজাৰত আকাশলংঘী মূল্য, যাৰ বাবে এতিয়া পাইকাৰী মূল্য নিৰ্ধাৰণ কৰিছে প্ৰশাসনে। কোনটো মাছত কিমান দাম হ'ব সেয়া ইতিমধ্যে নিৰ্ধাৰণ কৰিছে প্ৰশাসনে। কাইলৈ উৰুকাৰ নিশাত সকলোৱে এসাঁজ খাব পৰাকৈ এই দাম নিৰ্ধাৰণ কৰিছে প্ৰশাসনে। 1ৰ পৰা 2 কেজি গ্ৰাছ কাপ চিলভাৰ কাপৰ প্ৰতি কিলোৰ মূল্য হৈছে 180 টকা। 3 কেজিৰ ওপৰত গ্ৰাছ কাপ চিলভাৰ কাপৰ মূল্য হৈছে 380 টকা। নগাঁৱৰ মীন উন্নয়ন বিষয়াৰ কাৰ্যালয় প্ৰাংগণত বজাৰসমূহত নিৰ্ধাৰণ কৰা হৈছে এই মূল্য। উৰুকাৰ নিশা সকলোৱে ভোজ ভাত খাব পৰাকৈ পাইকাৰী মূল্য নিৰ্ধাৰণ কৰিছে প্ৰশাসনে। বজাৰত আকাশলংঘী মূল্যৰ বাবে বহুতে শলঠেকত পৰিব লগা হয়। বজাৰ কৰিবলৈ গৈ বহু লোকে উভতি আহিব লগা হয়। সেইবাবে মাছৰ মূল্য নিৰ্ধাৰণ কৰিছে নগাঁও মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগণত থকা বজাৰসমূহত প্ৰশাসনে। যদিহে ইয়াতকৈ বেছি মূল্যত মাছ ক্ৰয় কৰিব লগা হয় গ্ৰাহকে, তেন্তে ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে নগাঁও প্ৰশাসনে। নিউজ 6 ৰিপোৰ্ট, গণ অধিকাৰ।